পাইছোঁ মা, আপুনি কোৱা কথাবোৰ মই ভালদৰে বুজি পাইছোঁ। আপুনি একো চিন্তা নকৰিব। মই এই ঘৰখনৰ মান সন্মানৰ হানি হোৱা কাম একো হ'বলৈ নিদিওঁ আৰু ময়ো নকৰোঁ। বাপৰে বা, দুয়োজনী শাহু বোৱাৰী দেখোন বৰ কথা পাতিছা। মোৰ এতিয়া এইখন ঘৰত ভেলুৱে নাইকিয়া হৈ যাব আৰু। নবৌ আহিল যেতিয়া আৰু এইখন ঘৰলৈ মোক এতিয়া কোনেও মৰম নকৰে। সকলোৱে নবৌকে মৰম কৰিব, মোক কোনেও গুৰুত্ব নিদিয়া হৈ যাব এতিয়া দেখোন। এইখন ঘৰত মই কাৰো পৰাই গুৰুত্ব নাপাম, কাৰো পৰাই মৰম নাপাম এতিয়া। পাহি, এইবোৰ তই কি বলকি আছ? বলকা নাই মা, মই সঁচা কথাই কৈছোঁ। তোমালোকে এতিয়া মোক কোনেও মৰম নকৰা, সকলোৱে বৌকে মৰম কৰিবা। পাহি, এইপিনে আহা। মই আছোঁ নহয়, তুমি কিয় চিন্তা কৰিছা? মই তোমাক সকলোতকৈ বেছিকৈ মৰম কৰিম। আৰু তুমি মোৰ ননদ নহয়, তুমি মোৰ নিজৰ ভণ্টি। আৰু নিজৰ ভণ্টীয়েকক কোনোবাই জানো বেয়া পাব পাৰে? মই তোমাক সকলোতকৈ বেছিকৈ মৰম কৰিম, বুজিছা? কোনেও মৰম নকৰিলেও নাই, মই তোমাক বহুত মৰম কৰিম। আহা পাহি, এইপিনে আহা, মোৰ ওচৰলৈ আহা। নবৌ, তুমি সঁচাকৈ কৈছানে? তুমি মোক সঁচাকৈ বহুত মৰম কৰিবানে? মিছা কেলে ক'ম আকৌ, সঁচাকৈ কৈছোঁ, মই তোমাক বহুত বেছি মৰম কৰিম। বোৱাৰী, আগতে এইখন ঘৰত পাহি একমাত্ৰ ছোৱালী আছিল। তাইক সকলোৱে মৰম কৰিছিল, তাইক সকলোৱে আলাসৰ লাৰু আছিল। আৰু এতিয়া এইখন ঘৰলৈ তুমি আহিলা যেতিয়া আৰু এইখন ঘৰত দুজনী ছোৱালী হ'ল। দুইজনী ছোৱালীকে আমি সমানেই মৰম কৰিম। আমাৰ আজিৰ পৰা দুজনী ছোৱালী। আৰু পাহি, নবৌক পাই বেছি দুষ্টামি নকৰিবি। তই এতিয়া সৰু হৈ থকা নাই, কাইলৈ পৰহিলে তোকো বিয়া দি এখন ঘৰলৈ উলিয়াই দিব লাগিব। ইছ, নহওঁ পাই, এতিয়া মই বিয়া চিয়া নহওঁ। বিয়া হোৱাৰ পাছত কিনো কাম, বাচন ধোৱা, কাপোৰ ধোৱা, ঘৰৰ কাম কৰা, ভাত ৰন্ধা, এইবোৰ কাম কোনে কৰে? মই এতিয়া বিয়া চিয়া নহওঁ দেই। তোমাৰ যদি মন গৈছে তুমি আকৌ এবাৰ হৈ লোৱা। পাহি, মাক তেনেকৈ ক'ব নাপায় নহয়। আৰু মা, তাইনো কিমান বয়স হৈছে? থাকক দিয়ক, এইখন ঘৰতে অকণমান আৰাম কৰি নগ'লে বেলেগ এখন ঘৰত বা কি হয় কি ঠিক আছে। থাকক দিয়ক আৰু কেইদিনমান। ছোৱালী মানুহ কুৰিতে বহি, তাই এতিয়া 20 পাৰ হ'ল। এতিয়া আৰু ৰখাই থোৱাৰ কোনো কাৰণ নাই। ভাল ল'ৰা পালে বিয়া দি দিব লাগিব। অ' মা, তুমি কিন্তু বেছি কৰি আছা। মই কৈছোঁ দেখোন এতিয়া বিয়া নহওঁ বুলি। মই জানো নহয়, নবৌ আহিল যে এইখন ঘৰত, এতিয়া এইখন ঘৰত মোৰ কোনো প্ৰয়োজন নাইকিয়া হ'ল। মোক কোনেও ভাল নোপোৱা হ'ল। এতিয়া এইখন ঘৰৰ কাৰণে মই বোজা হৈ পৰিলোঁ। মোক এতিয়া সকলোৱে সোনকালে বিয়া দি উলিয়াই দিও কৰি থাকে। পাহি, তুমি মিছাতে মন বেয়া নকৰিবা। তোমাৰ যেতিয়ালৈকে বিয়া হ'বলৈ মন নাযায়, তোমাক তেতিয়ালৈকে কোনো জোৰ কৰি বিয়া নিদিয়ে। তুমি একো চিন্তা নকৰিবা, মই তোমাৰ লগত আছোঁ নহয়। অ' গড, তথাপিও যে এইখন ঘৰত মোৰ কথা চিন্তা কৰা, মোৰ কথা শুনা এগৰাকী মানুহ পাইছোঁ। বোৱাৰী, এইবোৰ কথা বাদ দিয়া। মই কোৱা কথাখিনি মনত ৰাখিবা, আৰু সেইখিনি কথা তুমি সদায় ধ্যান ৰাখি চলিবা। মোৰ পাছতেই এইখন ঘৰৰ সকলো দায়িত্ব তোমাৰ ওপৰত আহিব। তুমি এইখন ঘৰৰ মুৰব্বী হৈ পৰিবা। সেইকাৰণে তোমাক আগতীয়াকৈ সকলো কথা কৈছোঁ, পাছত যাতে তুমি একো ভুল সিদ্ধান্ত নোলোৱা। মা, আপুনি একো চিন্তা নকৰিব। মই এইখন ঘৰৰ বোৱাৰী হিচাপে এইখন ঘৰৰ সম্পূৰ্ণ দায়িত্ব পালন কৰিম। ঠিক আছে তেনেহ'লে, মই পাকঘৰলৈ যাওঁ আৰু তুমিও আহা। মোক অকণমান শাক পাচলি কাটি দিয়াহি। অ' মা, গৈছোঁ ব'লক। অ' নবৌ, তুমি ৰখা, ময়ো যাওঁ, কলেজলৈ যাব লাগিব। যোৱা পাহি, ভালদৰে পঢ়িবা, ক্লাছ মিছ নকৰিবা। গোটেইকেইটা ক্লাছ কৰিবা কিন্তু। হ'ব নবৌ। বাহিৰত দেখোন পাহিয়ে কোনোবা ল'ৰা এটাৰ সৈতে কথা পাতি আছে। কোন ল'ৰা বাৰু? এই ৰাতিখন এনেকৈ বাহিৰত বেলেগ ল'ৰাৰ লগত কথা পতা তাইৰ কি দৰকাৰ? নবৌ, তুমি ইয়াত কি কৰি আছা? সেইটো কথা পাহি মই তোমাক সুধিব লাগে। তুমি ইমান ৰাতি বাহিৰলৈ কেলৈ ওলাই গৈছিলা? আৰু সেই ল'ৰাটো, তুমি যাৰ লগত হাতত ধৰি কথা পাতি আছিলা, সেই ল'ৰাটো কোন হয়? ইমান ৰাতি ঘৰৰ পৰা বাহিৰত এনেকৈ ল'ৰাৰ লগত কথা পাতি থকাটো ভাল কথা জানো? কি দৰকাৰ আছিল? কোন হয় সেই ল'ৰাটো? কোনো নহয় নবৌ, সি আচলতে মোৰ ফ্ৰেণ্ডহে হয়। পাহি, তুমি মোক মিছা কথা ক'বলৈ চেষ্টা নকৰিবা। সঁচা কথা কোৱা পাহি, সঁচা কথা কোৱা। মই তোমাৰ নবৌ নহয়। মোক তুমি নিজৰ ভাল ফ্ৰেণ্ড বুলি ভাবিব পাৰা। তোমাৰ মনৰ সকলো কথা মোৰ আগত প্ৰকাশ কৰিব পাৰা। কি হৈছে? কোন হয় সেই ল'ৰাটো? কিয় আহিছিল ইমান ৰাতি ইয়ালৈ? মানে নবৌ, সি পলাশ। আমি দুয়ো একে ক্লাছতে পঢ়িছিলোঁ, আৰু এতিয়া একেখন কলেজতে পঢ়োঁ। তুমি যেতিয়া আৰু সকলো দেখিলাই, এতিয়া আৰু তোমাৰ পৰা লুকুৱাইনো মই কি পাম? আচলতে আমি দুয়োকে ভাল পাওঁ। তাৰ বোলে হঠাতে মোক চাবলৈ মন গ'ল, আৰু সেইকাৰণে সি আমাৰ বাটলৈ আহিছিল, আৰু ময়ো ওলাই গৈছিলোঁ। আগতেও আমি এনেকৈ মাজে মাজে লগ হওঁ। মা দেউতা টোপনি যোৱাৰ পাছত মই এনেকৈ ওলাই যাওঁ বাটলৈ। আজি তোমাৰ চকুত সকলো ধৰা পৰিলোঁ। তুমি কাকো নক'বা নবৌ। মা দেউতাই গম পালে মোক বেলেগলৈ বিয়া দি দিব। তাৰ চাকৰি এটা হোৱালে মই ৱেইট কৰিব লাগিব। ঠিক আছে বাৰু, মই মা দেউতাৰ আগত নকওঁ। কিন্তু তুমি এনেকৈ ৰাতি ওলাই যোৱাটো একেবাৰে ভাল কথা নহয়। আজিৰ পৰা এনেকৈ ৰাতি কেতিয়াও ওলাই নাযাবা। কলেজত দেখোন লগ পোৱাই, কলেজত কথা পাতাই। আকৌ এনেকৈ ঘৰত আহি ৰাতি এনেকৈ ৰাস্তালৈ ওলাই গ'লে মানুহে দেখিলে কি বুলি ক'ব? ঘৰখনৰ বদনাম হ'ব, লগতে তোমাৰো বদনাম হ'ব। আগতীয়াকৈ নিজৰ ভৰিত নিজে থিয় দি লোৱা, তাকো জীৱনত ছাকচেছ হ'বলৈ দিয়া। তাৰ পাছত বিয়া বাৰুৰ কথা চিন্তা কৰিবা। এতিয়া এইবোৰ কৰিব নাপায়, আৰু এতিয়া এইবোৰ কৰিলে তোমাৰ নিজৰে বিপদ।
ঠিক আছে নবৌ, আজিৰ পৰা মই আৰু এনেকৈ ৰাতি কেতিয়াও বাহিৰলৈ ওলাই নাযাওঁ। প্লিজ তুমি মা দেউতাৰ আগত নক'বা, দাদাৰ আগতো নক'বা দেই নবৌ। আজি নকওঁ বাৰু, কিন্তু নেক্সট দিনা দেখিলে কিন্তু মই কৈ দিম দেই, তেতিয়া মোক তুমি বেয়া নাপাবা। ঠিক আছে নবৌ, যোৱা এতিয়া ৰুমলৈ যোৱা। পঢ়া যদি পঢ়াগৈ, নপঢ়া যদি শুই থাকাগৈ, ৰাতিপুৱা আকৌ কলেজ আছে। হেৰা, কি চিন্তা কৰি আছা? মই মানে বেলেগ কথা এটাহে চিন্তা কৰি আছিলোঁ, তোমাৰ ভণ্টিৰ কথা। মোৰ ভণ্টিৰ কথা? তাই কি তোমাক কিবা কৈছে নেকি? তাই কিন্তু অকণমান চঞ্চল দেই। তুমি তাইক অকণমান ভালদৰে মৰমত বুজালে তাই সকলো বুজি পাব। তাইৰ কথাবোৰ তুমি বেয়া নাপাবা। তাই চাগে তোমাক যি টি কথা কৈ দিলে ন? নাই নাই, তাই মোক একো কোৱা নাই। তুমি আকৌ মিছাতে ভুল বুজিছা। তাই মোক একো কোৱা নাই, কিন্তু তাই বিয়াৰ কথাহে মই চিন্তা কৰিছিলোঁ। তাইক তোমালোকে কেতিয়াকে বিয়া দিম বুলি ভাবিছানো? মই জানো, মই যেনেকৈ তাইৰ ককায়েক হিচাপে তাইৰ কথা চিন্তা কৰোঁ, ঠিক তেনেকৈ তুমিও তাইৰ নবৌয়েক হিচাপে তাইৰ ভালটোৱে চিন্তা কৰিছা। কিন্তু তাইতো আমাৰ ওপৰত এতিয়া বুজাও হৈ থকা নাই। তাই থাকক দিয়া আৰু কেইদিনমান। এতিয়ানো বিয়া দি কি কৰিম? মিছামিছিকৈ তাই কষ্টহে পাব। এইখন ঘৰত আমাৰবোৰৰ মাজত তাই যিমান ধুনীয়াকৈ থাকে, বেলেগ এখন ঘৰলৈ উলিয়াই দিলে তাই তেনেকৈ থাকিব পাৰিব জানো? তাই সিমানখিনি সুখ পাব জানো? তথাপিওতো এদিন নহয় এদিন তাইক বেলেগ এখন ঘৰলৈ উলিয়াই দিব লাগিব। সেইটো বাৰু হয়। এদিন নহয় এদিন তাইক বেলেগ এখন ঘৰলৈ নিশ্চয় উলিয়াই দিব লাগিব। তাই গম নোপোৱাকৈ তাইক কিন্তু বহুত ভাল ভাল ঘৰৰ ল'ৰাই চাবলৈ আহোঁ বুলি কয়। মা আৰু মইহে মনে মনে বাধা দি দিওঁ। বিয়া দি দিওঁ বুলি ভাবিলে তাইৰ কাৰণে দৰাৰ অভাৱ নাই, বুজিছা? মোৰ মতে তাইক এতিয়া আমি বিয়া বাৰুত জোৰ দিয়াতকৈ নিজৰ ভৰিত থিয় হ'বলৈহে জোৰ দিব লাগে। চাকৰি বাকৰি এটা কৰিবলৈহে জোৰ দিব লাগে। তুমি ঠিক কথাই কৈছা। দাদা, দাদা, তই এতিয়ালৈকে অফিচলৈ যোৱাই নাই। যাচোন যা, বৌৰ লগত মোৰ কথা এটা আছে। বৌৰে লগতনো তোৰ কি কথা আছে? তোক কিয় ক'ম, নবৌ আৰু মোৰহে কথা। ঠিক আছে, মই যাওঁ বাৰু। তই কি পাতিব লগা আছে? হেৰা, মই অফিচলৈ গৈ থাকোঁ দিয়া। যোৱা। দাদা, আহোঁতে কিবা এটা লৈ আহিবি, ভাল বস্তু খাবলৈ। হ'ব দে, আনিম বাৰু। নবৌ, মোক মানে তোমাৰ পৰা পাৰ্মিশ্যন এটা লাগিছিল। কি পাৰ্মিশ্যন পাহি, কোৱা। নবৌ, প্লিজ তুমি মোক এইটো হেল্প কৰি দিয়া নবৌ, প্লিজ। আজি মানে পলাশৰ বাৰ্থডে আছে। সিহঁতৰ ঘৰত তাৰ বাৰ্থডে পাৰ্টি দিছে। মাক দেউতাক ঘৰত নাই, লগৰ সকলো আহিব। প্লিজ তুমি দাদা আৰু মাক কৈ মোক পাৰ্মিশ্যনটো উলিয়াই দিয়া না। ল'ৰা মানুহৰ বাৰ্থডে, তাতে আকৌ সিহঁতৰ ঘৰত মাক দেউতাক নাই। এনেকৈ ক'ত যাবলৈ দিব চাগে মা দেউতাহঁতে। নবৌ প্লিজ, তুমি মোক ভাল পোৱা ন? তুমি মোক নিজৰ ভণ্টি বুলি নাভাবা জানো? নিজৰ ভণ্টিক এইখিনি সহায় কৰিব নোৱাৰা নে? প্লিজ নবৌ, মা দেউতাক মিছা কথা এটা ক'বা না আজি। মোৰ দেৰি হ'লে মই তোমালৈ ফোন কৰি ক'ম মই লগৰজনী ঘৰত আজি ৰাতি থাকিম বুলি। তুমি তেতিয়া মা দেউতাক কৈ দিবা মই লগৰজনী ঘৰত বাৰ্থডে পাৰ্টি খাবলৈ গৈছোঁ আৰু আজি ৰাতি তাতেই থাকিম বুলি। হ'বনে নবৌ? কিন্তু এইটো ভাল কথা হ'ব জানো পাহি? নবৌ, একো নহয়, মই এতিয়া সৰু হৈ থকা নাই নহয়। মোক জাষ্ট পাৰ্মিশ্যনটো দিয়া নবৌ। তুমি মোক এইকণ হেল্পো কৰিব নোৱাৰানে? ঠিক আছে, হ'ব দিয়া। তুমি যিমান পাৰা সোনকালে আহিবলৈ চেষ্টা কৰিবা। লোকৰ ঘৰত ৰাতি থাকিব নালাগে, তাতে সিহঁতৰ মাক দেউতাক নাই। মই দেখোন কৈছোৱে নবৌ, মোৰ যদি দেৰি হয় তেতিয়াহ'লে মই লগৰজনী ঘৰত ৰাতি থাকিম। সিহঁতৰ ঘৰত ৰাতি নাথাকো নহয়। লগৰবোৰো যাব তাৰমানে। আৰু সিহঁতৰ ঘৰত যদি ৰাতি নাথাকা তেনেহ'লে বাৰ্থডে খাই লগৰজনী ঘৰলৈ গুচি আহিবা। নবৌ, সিহঁতৰ ঘৰত বাৰ্থডে খাই যদি দেৰি হয় মই লগৰজনী ঘৰতে ৰাতি থাকি দিম। আৰু সোনকাল হৈ থাকিলে মই ঘৰলৈ আহিম। তুমি মুঠতে তোমাক ফোন কৰিলে মা দেউতাহঁতক বুজাই ক'বা। ঠিক আছে, হ'ব দিয়া পাহি, কিন্তু সোনকালে আহিবলৈ চেষ্টা কৰিবা। নবৌ, থেংক ইউ। দিয়া হ'ব দিয়া, সোনকালে যোৱা। সোনকালে গ'লেহে আকৌ সোনকালে ঘূৰি আহিব পাৰিবা। নবৌ, মই ওলাওঁগৈ। আকৌ পলাশৰ কাৰণে গিফ্ট এটাও কিনিব লাগিব নহয়, সেইকাৰণে সোনকালে যোৱা আকৌ। পাহি, ভাত খাবলৈ আহা আকৌ। নাই নবৌ, মোৰ ভাত খাবলৈ মন যোৱা নাই। আৰে, মন নগ'লে হ'ব নেকি? আজি 2-3 দিন হ'ল তুমি ভালদৰে ভাতেই খোৱা নাই দেখোন। এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে তোমাৰ বেমাৰ হ'ব নহয়। নবৌ, মোৰ দেখোন ভাতবোৰ খালে গিলাই নাযায়, ওলোটাকৈ বমি হওঁহে লাগে। মই সেইকাৰণে ভাত খোৱা নাই। আৰু এই টেঙা ফলবোৰ, এয়া আম, আকৌ এয়া কমলা, দেখিছানে? আঙুৰ, এইবোৰহে খাইছোঁ। এইবোৰ খাবলৈ বৰ মন গৈছে। আৰে, গাভৰু ছোৱালীজনী ভাত খালে বমি হওঁ লগা কি কথা আছে? গেছ হৈছে নেকি? নাজানো নবৌ, কিন্তু মোৰ ভাত একেবাৰে গিলা নাযায়। ক'ৰবাত কিবা এটা হৈছে। এনেই কিবা ভাত গিলা নাযাব নেকি? বাৰু তুমি মোক এটা কথা কোৱাচোন, তুমি মাহেকীয়া হ'লানে নাই? মাহেকীয়া হোৱা ডেট কেতিয়া? নাই নবৌ, মাহেকীয়া হোৱা ডেট পাৰ হৈ গৈছে। এসপ্তাহমান হ'ল মাহেকীয়া হোৱা ডেটটো পাৰ হৈ যোৱা। কি? তাৰমানে তুমি? চি সেইবোৰ কি কৰিলা পাহি? এইবোৰ কি কৰিলা? কি হ'ব এতিয়া? আমাৰ গোটেই ঘৰ মান সন্মান শেষ হৈ যাব এতিয়া দেখোন। তোমাক মই ইমান বিশ্বাস কৰি বাৰ্থডে খাবলৈ পঠাইছিলোঁ, আৰু তুমি মোৰ বিশ্বাসৰ এয়া ফল দিলা। এতিয়া কি হ'ব তুমি নিজেই কোৱাচোন, কি কৰিবা এতিয়া তুমি?
নাজানো নব, মই কি কৰোঁ নিজেই গম পোৱা নাই। মই পলাশক ফোন কৰিছিলোঁ, কিন্তু সি মোক এতিয়া বিয়া কৰাবলৈ একেবাৰে প্ৰস্তুত হোৱা নাই। আৰু তাৰ বাহিৰেও সি 3 দিনমান হ'ল মোলৈ ফোনেই কৰা নাই। তেনেকুৱা কৰিলে নহ'ব নহয়। তাক তুমি লগ কৰা, লগ কৰি কিবা এটা সিদ্ধান্ত লোৱা। কিবা এটা সিদ্ধান্ত মানে সি তোমাক বিয়া কৰাবই লাগিব, যেনেকেই নহওক সি তোমাক বিয়া কৰাবই লাগিব। এতিয়া এনেকৈ ঘৰত বহি এইবোৰ টেঙা খাই থাকিলে নহ'ব। তুমি যোৱা, তাৰ ওচৰলৈ যোৱা, তাক তুমি লগ ধৰা, লগ ধৰি তাৰ সৈতে আলোচনা কৰা। যদি সি তোমাৰ কথা নুশুনে তেনেহ'লে মোক ক'বা, মই তাক পুলিচত দি চুচৰাই লৈ আহিম। সি কি বুলি ভাবিছে? লোকৰ ছোৱালী এজনীৰ জীৱনটো ধ্বংস কৰি সি এতিয়া এনেকৈ পলালে হ'ব নেকি? ঠিক আছে নব, মই তাক লগ ধৰোঁগৈ, লগ ধৰি তাৰ সৈতে আলোচনা কৰোঁ। যোৱা, এতিয়াই যোৱা। নব, যাওঁ। বিয়া হৈ অহা দিনাখনেই মায়ে মোক সকলো কথা বুজাই দিছিল। এই গোটেই ঘৰখনৰ মান সন্মান মোৰ ওপৰতে জড়িত হৈ আছে বুলি কৈছিল। আৰু আজি মই ইমান ডাঙৰ ভুল কৰি পেলালোঁ। মই পাহিক বিশ্বাস কৰিবই নালাগিছিল। তাইক মই বাৰ্থডে পাৰ্টি খাবলৈ যাবই দিব নালাগিছিল। এইবোৰ সকলো মোৰ কাৰণেই হৈছে। মই পাহিৰ ওপৰত সম্পূৰ্ণ ধ্যান ৰাখিব লাগিব। তাই কি কৰে, ক'লৈ যায়, মই সকলো চকু ৰাখিব লাগিব। আৰু অতি সোনকালে সেই ল'ৰাটোক ধৰি আনি তাইৰ সৈতে বিয়া পাতি দিব লাগিব। সি কি বুলি ভাবিছে? আমাৰ ঘৰ ছোৱালীজনীক এনেকৈ বদনামি কৰি সি পলাই খাইব পাৰিম বুলি ভাবিছে। তাক মই ৰেহাই নিদিওঁ। পাহি, এইখিনি সময়ত তুমি মোক কেলে এনেকৈ ডিষ্টাৰ্ব দিছা? মোৰ এতিয়া পৰীক্ষাৰ সময়, মই ভালদৰে পঢ়িব লাগে। তুমি মোক ফোন কৰি ইমান ডিষ্টাৰ্ব দি নাথাকিবা। কোৱা, কেলে মাতিছিলা কোৱা? মোৰ জীৱনটো ধ্বংস কৰি মোক ইমান ডাঙৰ টেনচন এটা দি তুমি কেনেকৈ শান্তিত থাকিব পাৰিছা? তোমাৰ পৰীক্ষা ডাঙৰ নে মোৰ জীৱনটো ডাঙৰ? হা? মই দেখোন তোমাক কৈছোৱে, মই এতিয়া সেইবোৰ সিদ্ধান্ত একেবাৰে ল'ব নোৱাৰোঁ। আৰু তোমাক টেবলেট খোৱা যদি মই টেবলেট আনি দিম বুলিও কৈছোঁ। তুমি টেবলেটো নোখোৱা আৰু ইফালে মোক কামোৰ দি আছা। টেবলেট আনি দিও, খাই লোৱা, কোনো গমেই নাপাব আৰু সকলো নৰ্মেল হৈ যাব আগৰ দৰে। তুমি ইমান বেয়া মনৰ মানুহ, তুমি ইমান বেয়া মনৰ মানুহ হ'বা বুলি মই কেতিয়াও ভবা নাছিলোঁ। তোমাক মই বিশ্বাসেই কৰিব নালাগিছিল। তোমাক বিশ্বাস কৰাটোৱে মোৰ ডাঙৰ ভুল হ'ল। নহ'লে যেনেকৈ মৰ তেনেকৈ মৰ, মোৰ ক'ব লগা নাই। সেইদিনাখন অকল মই মদ খোৱা নাছিলোঁ নহয়, তইও মদ খাইছিলি। মদ খাই লৈ নিচা জোৰত একো গমেই নাপাওঁ দেখোন। মই যিমান দূৰলৈ আহিছিলোঁ তই দেখোন মোক সিমানেই টানি টানি নিজৰ কাষলৈ লৈ গৈছিলি। আৰু ভুল দুয়োটাই কৰিছোঁ। এতিয়া তই অকল মোৰ গাত দুখ জাপিলে নহয়। অকল মই তোৰ জীৱনটো ধ্বংস কৰা নাই, তোৰ জীৱনটো ধ্বংস কৰাৰ আঁৰত তোৰ নিজৰো হাত আছে, বুজিছ? টেবলেট খাওঁ যদি ক, মই আনি দিম। আৰু বেলেগ কিবা আশা কৰ যদি মোৰ পৰা নহ'ব। মই এতিয়া তোক বিয়া বাৰু কৰাব নোৱাৰোঁ। মোৰ মা দেউতাৰ কথা আছে। মোৰ মা দেউতাই এইবোৰ কথা গম পালে মই কিমান লাজ পাম। আৰু মোৰ মা দেউতাই বহুত কষ্ট কৰি মোক চহৰত পঢ়িবলৈ পঠাইছে। এতিয়া যদি মই এইবোৰ কৰা বুলি তেওঁলোকে গম পায়, তেওঁলোকৰ সপোনবোৰ, তেওঁলোকৰ আশাবোৰ থিতাতে মৰহি নাযাবনে? মোৰ কাৰণে মোৰ মা দেউতাৰ সপোনবোৰতকৈ ডাঙৰ একো বস্তুৱে নহয়। ছোৱালী মই জীৱনত 1000জনী পাম। তুমি গ'লে মই তোমাৰ দৰে আৰু 10জনী ছোৱালী পাম। তুমি যি কৰা তাকেই কৰা। মোক আৰু এইবোৰ কথা কৈ কামোৰ দি নাথাকিবা। পলাশ, তুমি এনেকুৱা কথা কৈছা? তুমিতো মোক ভাল পাওঁ বুলি কৈছিলা। ইমান দিনে তুমি মোৰ লগত এইবোৰ কি প্ৰেমৰ অভিনয় কৰি আছিলা? সেইবোৰ তুমি যি বুলি ভাবা সেইটো তোমাৰ কথা। এতিয়া আৰু তোমাৰ লগত মোৰ একো কথা নাই। পলাশ, ৰবাচোন, ৰবা। মোৰ ইয়াত ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। কি সিদ্ধান্ত লোৱা অতি সোনকালে মোক জনাবা। তুমি নিজকে কি বুলি ভাবিছা পলাশ? তুমি ভুল কৰি এনেকৈ হাৰি যাব পাৰিম বুলি ভাবিছা? নব, তুমি ইয়াত? মই তোমাৰ পাছে পাছে আহিছিলোঁ। মই জানিছিলোঁৱেই এই ল'ৰাটোৱে এনেকুৱাই কৰিব। ভাল ল'ৰা হোৱা হ'লে বিয়া বাৰু নোহোৱাৰ আগতে এইবোৰ কামলৈ কেতিয়াও আগনাবাঢ়িল হয়। মই সকলো কথা আগতেই ধৰিবলৈ পাৰিছিলোঁ আৰু সেইকাৰণে মই তোমাৰ পাছত আহিছিলোঁ। আপুনি কোন হয়? মই পাহিৰ নবৈ, আৰু মই থকালৈকে পাহিৰ একো ক্ষতি হ'বলৈ মই নিদিওঁ। পলাশ, তুমিতো ভুল কৰিছা। তুমি নিজকে যিমানেই নিৰ্দোষী বুলি চিঞৰি নাথাকা কিয়, আইনৰ চকুত কিন্তু তুমি ভুল কৰিছা। তুমি দোষী। এনেকৈ তুমি পলাব বিচাৰিলে তোমাক আমি পলাই যাবলৈ নিদিম নহয়। তুমি দুখ লগাইছা যেতিয়া আৰু তাৰ শাস্তিও ভুগিব লাগিব। কোৱা, তুমি পাহিক বিয়া পাতিবা না জেল ভাত খাবা? কি কৰিবা কোৱা? তুমি যিমানেই যি চালাকি নেদেখুৱা কিয়, তুমি যিমানেই যি ফাঁকি দি পলাবলৈ চেষ্টা নকৰা কিয়, তুমি জগৰীয়া। পাহিৰ গৰ্ভত থকা সন্তানটিৰ দেউতাক তুমিয়েই। নব, আপুনিয়ে পাহিক বুজাওকচোন। এতিয়া আমাৰ পঢ়া শুনাৰ বয়স। চাকৰি বাকৰি একো এটা নকৰাকৈ পাহিক মই কেনেকৈ বিয়া পাতোঁ? মোৰ MA এক্সাম আছে। এতিয়া এক্সামৰ সময়ত মই এইবোৰ বিয়া বাৰু ধান্দাত পৰিলে মোৰ এক্সামটো ভাল হ'ব জানো? মা দেউতাই কিমান সপোন পুহি ৰাখিছে মোক লৈ। তুমি পাহিক কিমান ভাল পোৱা, তোমাৰ কেৰিয়াৰৰ প্ৰতি কিমান ফ'কাছ আছে, আমি সকলো গম পাইছোঁ। তোমাৰ কথাৰে সকলো বুজাই দিছে। কিন্তু তুমি যিমানে যি নোকোৱা কিয়, তুমি পাহিৰ লগত বদমাচি কৰিছা। পাহিৰ জীৱনটো ধ্বংস কৰিছা। তাইৰ জীৱনটো ধ্বংস কৰিবলৈ তোমাক কোনে ইমান অধিকাৰ দিলে? তুমি ক'ত ইমান সাহস পালা? তুমি পঢ়া, চাকৰি কৰা, যি কৰা কৰি থাকা তোমাৰ লাইফত। আমাৰ সেইবোৰৰ লগত কোনো মতলব নাই। আমাৰ মুঠতে এটাই উদ্দেশ্য, আমাৰ পাহি বদনামী হ'ব নালাগে। আমাৰ ঘৰখনক সমাজে হাঁহিব নোৱাৰিব। তোমাৰ কাৰণে মোৰ ঘৰখনৰ বদনাম হোৱাটো, মোৰ ঘৰখনক সমাজৰ মানুহে হহাটো মই একেবাৰে নিবিচাৰোঁ। তেনেহ'লে নব, আমি কি কৰিম? মানে মই কি কৰাটো বিচাৰে? কি কৰাটো বিচাৰে মানে? তুমি মা দেউতাক লৈ আমাৰ ঘৰলৈ আহা।
অতি সোনকালে পাহিৰ লগত তোমাৰ বিয়া হ'ব। কিন্তু মই চাকৰি বাকৰি একো কৰাই নাই দেখোন। মোৰ গোটেই জীৱনটো ধ্বংস হৈ যাব মই এতিয়াই বিয়া বাৰু পাতিলে। বিয়া পাতিলেই নিজৰ জীৱনটো ধ্বংস হৈ যায় বুলি কেলে ভাবিছা? বিয়াখন পতাৰ পাছত তোমালোক সমাজৰ দৃষ্টিত জগৰীয়া নহয়, সমাজৰ দৃষ্টিত তোমালোক হাজবেণ্ড ৱাইফ হৈ যাবা। আৰু তোমালোকৰ বিয়াখনেই যে তোমালোকৰ জীৱনটো ধ্বংস কৰিব বা তোমালোকে আগুৱাই যোৱাত বাধা দিব সেইবুলি কেলে ভাবিছা? বিয়াখন সমাজৰ এটা ৰীতি নীতিহে। বিয়া হোৱাৰ পাছতো তোমালোকে ভালদৰে পঢ়িব পাৰিবা, চাকৰি বাকৰি কৰিব পাৰিবা, সেইটো একো ডাঙৰ কথা নহয়। আজিকালি বহুত মানুহেই বিয়া হৈও পঢ়া শুনা কৰে, বিয়া হোৱাৰ পাছতো বহুতেই চাকৰি লোৱা দেখিছোঁ। বিয়াখন হ'ল বুলি তোমালোকে সকলো আশা ভাষা এৰি দিলে নহ'ব নহয়। তোমালোকৰ যত্ন লাগিব, চেষ্টা লাগিব। নব, আপুনি মোৰ ভুলবোৰ ভাগি দিলে। মই আচলতে বহুত ভয় খাই আছিলোঁ। পাহিক বিয়া পাতিলে সংসাৰৰ দায়িত্ব বাঢ়িব, আৰু সংসাৰৰ দায়িত্ব বঢ়াৰ লগে লগে মই পঢ়া শুনা কৰিব নোৱাৰিম, চাকৰি বাকৰি কৰিব নোৱাৰিম। মই পাহিক বিয়া কৰাই মোৰ গাঁৱৰ মা দেউতাৰ লগতেই থ'ম। তাই তাত থাকিলে একো অসুবিধা নাপায়, আৰু ময়ো তাতে থাকিম, তাতেই পঢ়া শুনা কৰিম। মুঠতে মই পৰীক্ষা দিবলৈহে চহৰলৈ আহিম। পলাশ, তুমি সঁচাকৈ কৈছানে পলাশ? অঁ, মই সঁচাকৈ কৈছোঁ পাহি, মই তোমাক বিয়া কৰাম। আমি দুয়ো ভুল কৰিছোঁ। আমাৰ ভুলৰ শাস্তি সেই কণমানি শিশুটিক আমি কেলে দিওঁ বাৰু? মই বাৰু কম বেয়া মানুহ নে, কম নিষ্ঠুৰ দেউতাক নে? পৃথিৱীখন নেদেখা শিশুটোক মই গৰ্ভতে মাৰি পেলাবলৈ কৈছোঁ তোমাক। নালাগে পাহি, তুমি একো টেবলেট খাব নালাগে। তুমি নিজৰ যত্ন লোৱা এইকেইদিন। বিয়াৰ পাছত তোমাৰ যত্ন আমি সকলোৱে ল'ম। হ'ব, মই গাঁৱলৈ গৈ মোৰ মা দেউতাক খবৰ দিওঁগৈ। মা দেউতা অতি সোনকালে আহক, আৰু আপোনালোকৰ ঘৰলৈ মই মোৰ মা দেউতাক লৈ গৈ আছোঁ। অঁ, যিমান পাৰা সোনকালে আহিবলৈ চেষ্টা কৰা। আমাৰ হাতত ইমান সময় নাই। ইমান দেৰি হৈ গৈ থাকিব তিমানেই তোমালোকৰ কাৰণেই বেয়া, পাহিৰ কাৰণেই বেয়া, আৰু আমাৰ ঘৰখনৰ কাৰণেও বেয়া। পাহি, মই তোমাক কথা দিছোঁ, অতি সোনকালে মই মা দেউতাক লৈ তোমালোকৰ ঘৰলৈ গৈ আছোঁ। মই মোৰ মা দেউতাৰ একমাত্ৰ সন্তান। মোৰ মা দেউতাই মোৰ কথা কেতিয়াও নেপেলায়। মই যি কওঁ তেওঁলোকে তাকেই শুনিব। মোৰ বিশ্বাস আছে মোৰ মা দেউতাই তোমাক বোৱাৰীৰ ৰূপত আদৰি ল'ব। থেংক ইউ পলাশ, থেংক ইউ। থেংক ইউ তুমি মোক ক'ব নালাগে পাহি, তোমাৰ নবকহে কোৱা। তোমাৰ নবৌহে মোৰ চকু খুলি দিলে। নব, থেংক ইউ। তোমাক বহুত বহুত ধন্যবাদ। তুমি আচলতে মিছা কথা কোৱা নাছিলা। তুমি যে মোক সঁচাকৈ নিজৰ ভণ্টিৰ দৰে মৰম কৰা, আজি মই প্ৰমাণ পাই গ'লোঁ। মই তোমাৰ লগত সদায় আছোঁ নব। তুমি মোক সদায় এনেকৈ ছাপোৰ্ট কৰি থাকিবানে নব? সদায় এনেকৈ ভণ্টিৰ দৰে মৰম কৰি থাকিবানে? পাহি, মই তোমাক অহা দিনাখনেই কৈছোঁ, তুমি মোৰ নিজৰ ভণ্টি, আৰু নিজৰ ভণ্টি যেতিয়া বিপদত পৰিব বাইকে ছাপোৰ্ট নকৰি কোনে কৰিব? থেংক ইউ নব, থেংক ইউ।